স্বাগতম জানাইছোঁ নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন এনচিইআৰটি মেথমেটিক্স ক্লাছ 10 এক্সাৰচাইজ নাম্বাৰ 3.4 তাৰমানে চেপ্টাৰ নাম্বাৰ 3 অনুশীলনী 3.4 কি দিয়া আছে কুৱেশ্যন নাম্বাৰ 2 কুৱেশ্যন নাম্বাৰ 2 কোৱা হৈছে যে আমি সমস্যাবোৰ কি কৰিব লাগে অপোনেণ্ট পদ্ধতিৰ দ্বাৰা সমাধান কৰিব লাগে সো সমাধান কৰিবলৈ আমি প্ৰথমে সমীকৰণ গঠন কৰিব লাগিব সো তাৰ বাবে আমি কি কৰিম কুৱেশ্যন নাম্বাৰ 2 ৰ পৰা এটা এটাকৈ আমি গোটেইখিনি বস্তু আমি সমাধান কৰিম তো সব প্ৰথমে কুৱেশ্যন নাম্বাৰ 2 ৰ 1ত কি কৈছে ইয়াতে কোৱা হৈছে যে যদি আমি লবত 1 যোগ কৰোঁ হৰৰ পৰা 1 বিয়োগ কৰোঁ তেতিয়াহলে ভগ্নাংশটো হয় 1 তো আমি এনেকৈ ধৰি লওঁ যে ধৰা হল আমি লবটো ধৰি লৈছো সাপোজ লব ধৰি লৈছো y আৰু হৰ ধৰি লৈছো সাপোজ x তেতিয়াহলে প্ৰশ্ন মতে একৰ্ডিং টু কোৱেশ্চন প্ৰশ্ন মতে কি কৈছে এই ভগ্নাংশটোৰ যদি লবত 1 যোগ কৰা হয় হৰৰ পৰা 1 বিয়োগ কৰা হয় কিমান হয় 1 হয় এতিয়া এইটো পূৰণ কৰি দিয়াচোন কিমান আহিব y + 1 এইটো হ'বলৈ গ'লে 1 ৰ লগত পূৰণ হ'ব তাৰ মানে x - 1 হ'ব ওকে তেতিয়াহলে এইটোক আমি লিখিব গ'লে আমি এনেকৈ লিখিব পাৰিম না ইফালৰ পৰা গোটেইখিনি বস্তু হ'বলৈ লৈ গৈছো সাপোজ x - 1 - y + 1 হ'বলৈ গ'লে কি হ'ব -1 তাৰ মানে এইখিনিক লিখিব গ'লে আমি x - 1 - 2 0 লিখিব পাৰিম এটুক নাম্বার দি দিয়া 1 আকৌ দ্বিতীয়তে কি কৈছে সোয়া আমি যদি অকল হৰটোতে 1 যোগ কৰো তেন্তে হয় 1/2 আৰু বা আকৌ আমি যদি এই y/x ৰ লগত কেৱল ইয়াতে 1 যোগ কৰো তেতিয়াহলে ভগ্নাংশটো হয় 1/2 তেতিয়াহলে এইটোক আমি কি লিখিম এইটোৰ লগত এইখিনি পূৰণ কৰিলে মানে এই গোটেইখিনি এইখিনি পূৰণ কৰিলে কি আহিব x + 1 ৰ লগত 1 ইনটু কৰিম তেতিয়াহলে ইয়াতে কি আহিব x + 1 আহিব আৰু ইফালে y ৰ লগত 2 ইনটু কৰিলে কি আহিব 2y আহিব তেতিয়াহলে আমি ইয়াৰ পৰা কি লিখিম ইয়াৰ পৰা আমি লিখিম x - 2y + 1 0 তেতিয়াহলে এইটোক নাম্বাৰ দি দিয়া 2 আৰু এতিয়া ধুনিয়াকৈ এটা কাম কৰা যেতে 1 ৰ পৰা 2 ক মাইনাস কৰি দিয়া आंसर হৈ যাব ওকে সো নেক্সট সোয়া কোৱেশ্চন নাম্বাৰ 2 কি কৈছে তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু ইয়াত কোৱেশ্চন 2 কি কৈছে যে ইয়াতে দিয়া আছে যে 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ বয়সৰ 3 গুণ আছিল নুৰৰ চুনুতকৈ 3 গুণ আছিল 10 বছৰ পিছত কি হ'ল নুৰৰ বয়স চুনুতকৈ 2 গুণ হৈ গ'ল তেতিয়াহলে বৰ্তমান বয়স উলিয়াব লাগে এনেকৈ লিখা যে ধৰা হল নুৰৰ বৰ্তমান বয়স x বছৰ আৰু চুনুৰ ধৰি লোৱা বৰ্তমান বয়স y বছৰ তেতিয়া 5 বছৰ আগতে সো 5 বছৰ আগতে তেতিয়া নুৰৰ বয়স কি আছিল তাতকে 5 বছৰ কম আছিল চুনুৰ বয়স কি আছিল তাতকে 5 বছৰ কম আছিল তেতিয়া কি গুণ আছিল 3 গুণ আছিল বয়স কম কার চুনুৰ তেতিয়া চুনুৰ বয়সৰ লগত 3 পূৰণ কৰিলে নুৰৰ বয়সৰ সমান হ'ব তেতিয়াতে x - 5 কি আহিব 3y -3 5 গুণ কিমান আহিব 15 তেতিয়ালে ইয়াৰ পৰা আমি লিখিম x - 3y - 5 -15 হ'ব লাগে কিব +15 0 তো তেতিয়ালে আমি ইয়াৰ পৰা পাই আছো x - 3y + 10 0 নাম্বাৰ দিয়া 1 আকৌ নাম্বাৰ 2 সোয়া নাম্বাৰ 2 কি আছে ইয়াতে নাম্বাৰ 2 10 বছৰ পিছত মানে আজি যদি কাৰোবাৰ বয়স হয় সাপোজ 15 বছৰ 10 বছৰ পিছত কিমান হ'ব 25 হ'ব তাৰ মানে কি 15 লগত আমি 10 যোগ কৰিব লাগিব তো আজি যদি বয়স হয় x বছৰ 10 বছৰ পিছত কিমান তাৰ লগত 10 বছৰ যোগ হ'ব আজি যদি বয়স হয় y বছৰ 10 বছৰ পিছত কি হ'ব তাৰ লগত 10 যোগ হ'ব এতিয়া 10 বছৰ পিছত কেই গুণ কৈছে নুৰৰ বয়স বেছি আছে হা তেতিয়ালে আমি চুনুৰ বয়সৰ লগত এটা 2 গুণ কৈছে বুলি 2 পূৰণ কৰি তেতিয়া দুটাৰ বয়স সমান হৈ যাব তেতিয়ালে ইয়াতে পাই যাব আমি x + 10 ইয়াতে পাই যাব আমি 2y ইয়াতে পাই যাব আমি কিমান ইয়াতে কিমান পাম 2 ৰ লগত 10 পূৰণ কৰিলে কিমান আহিব 20 আহিব তেতিয়ালে ইয়াৰ পৰা আমি পাই যাম x - 2y ইয়াতে কিমান আহিব +10 মাইনাস কিমান আহিব 20 0 তেতিয়ালে আমি ইয়াৰ পৰা লিখিম x ইয়াতে -2y থাকক ইয়াতে +10 -20 তাৰ মানে কিমান আহিব -10 0 এটুক নাম্বাৰ দি দিয়া 2 তেতিয়ালে এটা কাম কৰা 1 ৰ পৰা 2 ক মাইনাস কৰি দিয়া आंसर আহি যাব ওকে বৰ্তমান বয়স আমি x আৰু y ভ্যালু পাই যাম x আৰু y ভ্যালু হৈছে চুনুৰ আৰু নুৰৰ বয়স তে নেক্সট সোয়া কোৱেশ্চন নাম্বাৰ 3 কি কৈছে কোৱেশ্চন নাম্বাৰ 3 কোৱা হৈছে যে দুটা সংখ্যাৰ এটা অংক দুটাৰ সমষ্টি 9 মানে যদি এনেকুৱা কাগজ থাকে ধৰি লৈছো 18 আছে তেতিয়ালে এই দুটাক আমি যোগ কৰিলে কিমান পাম 9 পাম এতিয়া অংক দুটা কি কৈছে যে আকৌ সংখ্যাটোৰ 9 গুণ ললে
এই সংখ্যাটোৰে 18ৰ যদি 9 গুণ লওঁ তেতিয়াহ'লে কি হয় সংখ্যাটোৰ অংক দুটাৰ সাল সলনি কৰি পোৱা সংখ্যাৰ সমান হয় তাৰমানে এইটো উল্টা হৈ যায় 81 এনেকুৱা হৈ যাব ওকে সো আমি এইটো চাব লাগে তো চোৱা আমি যদি ইয়াতে চাওঁ যে সলিউশন যে ধৰা হ'ল এককৰ ঘৰত আছে ধৰি লৈছোঁ এককৰ ঘৰৰ যে এককৰ ঘৰৰ অংক যে এককৰ ঘৰৰ অংক ধৰি লৈছোঁ আমি সাপোজ x আৰু দহকৰ ঘৰৰ অংক যে দহকৰ ঘৰৰ অংক আমি ধৰি লৈছোঁ সাপোজ y এককৰ ঘৰত কি ধৰিছোঁ x দহকৰ ঘৰত কি ধৰিছোঁ y তাৰ মানে অংকটো কেনেকুৱা আছে এনেকুৱা আছে তো চোৱা এটা সংখ্যা যদি আমি লিখিম সাপোজ 26 লিখিছোঁ 26 মানে কি 20 প্লাছ 6 ওকে 20 মানে কি 2 into 10 প্লাছ 6 হয় না নাই তাৰ মানে yx বুলি কোৱাৰ লগে লগে তাৰ মানে কি 10 into y প্লাছ কিমান আহিব x তেতিয়াহ'লে এইবাৰ সব প্ৰশ্ন মতে আমি সংখ্যা দুটাক যোগ কৰিলে অংক দুটাক যোগ কৰিলে মানে x আৰু y ক আমি যোগ কৰিলে কিমান পাওঁ x আৰু y যোগ কৰিলে আমি 9 পাওঁ এতিয়া নেক্সট আমাক দ্বিতীয় কন্ডিশনত কি কৈছে এতিয়া চোৱা দ্বিতীয় কন্ডিশনত কোৱা হৈছে যে সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক হাল সলনি কৰি পোৱা সংখ্যাৰ দুগুণৰ সমান হয় মানে এতিয়া ইয়াতে আমাক সংখ্যাটো কি আছিল এতিয়া আমাক সংখ্যাটো আছিল এনেকুৱা যে দহকৰ স্থানত কি আছে y আছে তাৰ মানে কি 10y প্লাছ x এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোক হাল সলনি কৰিলে তাৰ মানে 10ৰ লগত এবাৰ x আৰু y যদি আমি এককৰ ঘৰত বহাই দিওঁ ইয়াৰ 2 গুণৰ সমান হয় তেতিয়াহ'লে এই দুটাক পূৰণ কৰিলে আমি কিমান পাম 90y ইয়াতে কিমান আহিব 9x ইয়াতে কিমান আহিব 20x ইয়াতে কিমান আহিব twice y এতিয়া এই গোটেইখিনিক যদি আমি এটা কাম কৰোঁ বাওঁফালে লৈ আহোঁ কি পাম তেতিয়াহ'লে 90y প্লাছ 9x মাইনাছ 20x প্লাছ মাইনাছ হৈ যাব ইয়াতে টুৱাইচ y ইজ ইকুৱেল টু 0 তেতিয়াহ'লে ইয়াৰ পৰা 90y ৰ পৰা 2y গুচি গ'লে কিমান আহিব 88y মাইনাছ ইয়াতে কিমান আছে 9x ৰ পৰা যদি 20x গুচি যায় কিমান আহিব 11x থাকিব আৰু ডাঙৰটো নেগেটিভ আহিব ইয়াতে চোৱা দুয়োটাত আমি 11 এৰে হৰণ কৰিলে কি পাম এইটো আমি লিখিব পাৰিম আৰু এইটোক আমি কি লিখিব পাৰিম x ইজ ইকুৱেল টু 0 এইটোক নাম্বাৰ দি দিয়া 2 এতিয়া চোৱা ইয়াতে এটা x আছে ইয়াতে এটা x আছে মানে মাইনাছ x আছে সো দুটাক প্লাছ কৰি দিয়া এবাৰ যদি আমি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 ক যদি আমি প্লাছ কৰি দিওঁ তো চোৱাচোন কিমান আছে ইকুৱেশ্যন 1 ত আছে y প্লাছ x আৰু ইকুৱেশ্যন 2 ত আছে কি 8y মাইনাছ x ইকুৱেশ্যন 1 ত কিমান আছে 9 ইকুৱেশ্যন 2 ত কি আছে 0 তেতিয়াহ'লে এই দুটাৰ পৰা মাইনাছ x প্লাছ x কেনচেল গ'ল ইয়াতে কি আছে এটা y আৰু ইয়াতে আছে 8টা y তাৰ মানে কেইটা y আহিব 9টা y ইজিকেল টু কিমান পাম আমি ইয়াতে 9 পাম এতিয়া y ইজিকেল আমি কি ক'ব পাৰিম y ইজিকেল টু 1 এতিয়া চোৱা আমাক কোৱেশ্চন নাম্বাৰ বা ইকুৱেশ্যন নাম্বাৰ 1 ত আমাক কি আছিল y প্লাছ x ইজ ইকুৱেল টু কিমান আছে 9 আছে y প্লাছ x ইজ ইকুৱেল টু 9 ওকে তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি কি কৰিম যে ইয়াতে y ৰ ভ্যালুটো আমি বহাই দিওঁ y ৰ ভ্যালু কিমান আছে 1 সো 1 প্লাছ x ইজ ইকুৱেল টু 9 তাৰ মানে আমি ইয়াৰ পৰা x ইকুৱেল টু কিমান পাম 1 টু হ'বলৈ গ'লে কি হ'ব মাইনাছ হৈ যাব তাৰ মানে 8 আহিব সো দিয়াৰ ফৰ আমি সংখ্যাটো কি পাম যে সংখ্যাটো হ'ব কিমান এককৰ ঘৰত কিমান আছিল আমাৰ এককৰ ঘৰৰ অংকটো আছিল x তাৰ মানে এককৰ ঘৰত আছিল 8 আৰু দহকৰ ঘৰত কিমান আছিল y তাৰ মানে 1 মানে 18 এইটোক যদি আমি 9 ৰে পূৰণ কৰোঁ যিটো সংখ্যা আহিব আৰু এই সংখ্যাটোক হাল সলনি কৰিলে মানে 81ক আমি 2 ৰে পূৰণ কৰিলে সেম আহি যাব ওকে এতিয়া নেক্সট চাম আমি কোৱেশ্চন নাম্বাৰ 2 ৰ 4 নাম্বাৰ সো কোৱেশ্চন নাম্বাৰ 2 ৰ 4 ত কি আছে কোৱেশ্চন নাম্বাৰ 2 ৰ 4 ত আমাক ইয়াতে দিয়া আছে যে মিনাই 2000 টাকা উলিয়াবলৈ বেংকলৈ গ'ল কিমান টকা ইয়াতে 2000 টাকা উলিয়াবলৈ বেংকত গ'ল ধন ভৰালি মানে কেচিয়াৰে কি কৰিলে 50 টকীয়া আৰু 100 টকীয়া নোটহে দিলে মিনাই মুঠতে 25খন নোট পালে আৰু তাইক 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে আমাক উলিয়াব লাগে ঠিক আছে ইয়াতে কি পাইছে 25খন নোট পাইছে 50 টকীয়া কেইটা পালে 100 টকীয়া কেইটা পালে আমাক সেইটো উলিয়াব লাগিব আমি এনেকৈ লিখিম লেট 50 টকীয়া নোট এক্সট্ৰা আৰু 100 টকীয়া নোট কিমান 100 টকীয়া নোট আমি ধৰি লৈছোঁ
ৱাইটা এতিয়া 50 টকীয়া আৰু 100 টকীয়া নোট ওকে এই দুটা নোট মিলি কিমানটা নোট কৈছে তাৰ মানে x + y = কিমানটা কৈছে 25টা নোট পালে এটোক নাম্বাৰ দিয়া 1 দ্বিতীয়তে চোৱা 50 টকীয়া নোট এটা হলে কিমান আহিব 50 টকীয়া নোট যদি এটা হয় তেতিয়ালে কিমান আহিব 50 টকা দুটা হলে কি আহিব 50 টকীয়া নোট তেতিয়ালে 50 * 2 তিনিটা হলে কি আহিব 50 * 3 তাৰ মানে যদি x টা হয় তেতিয়ালে কি আহিব 50 * x তাৰ মানে 50x টকা হৈ যাব তেতিয়ালে আমি এটা কি পাম 50x টকা যে 50x টকা যে 50x টকা আৰু 100 টকীয়া নোটৰ পৰা তেতিয়ালে আমি কি পাম 100x = দুটা মিলি আমি টোটাল কিমান টকা পাম ইয়াতে 2000 টকা ইয়াতে উলিয়াই আছিল সো এইখিনি হৈছে ইকুৱেশ্যন নাম্বাৰ 2 এটা এটা কাম কৰা ইকুৱেশ্যন নাম্বাৰ 2 এটো দিয়াৰ আগতে এটা কাম কৰো গুটেকেইটা আমি 50 ৰে ডিভাইড কৰো তেতিয়ালে 50 / x ইয়াতে 50x ক আমি 50 ৰে ডিভাইড কৰিছো ইয়াতে আমি 100x সৰি 100x নহয় তো 100 আহিব কিমান y 100y ইয়াকো আমি এটা 50 ৰে ডিভাইড কৰিলো ইয়াতে 2000 ক আমি এটা 50 ৰে ডিভাইড কৰিলো মানে গুটেকেইটাক আমি 50 ৰে ডিভাইড কৰি দিছো তেতিয়া হলে ইয়াৰ পৰা সব 50 কেনসেল হল ইয়াতে কি আহিব x ইয়াতে 50 100 মাজত কি বাৰ যাব দুইবাৰ তাৰ মানে 2y ইয়াতে 0 কেনসেল কৰি দিয়া 5 যাব 20 মাজত কি বাৰ 4 বাৰ ইয়াতে এটা শূন্য আছে 40 তেতিয়া এটোক নাম্বাৰ দিয়া 2 এটা এটা কাম কৰা ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 ক সাবট্ৰাক্ট কৰি দিয়া বা মাইনাস কৰি দিয়া তো মাইনাস কৰিলে আমি কি পাম x প্লাস ইয়াতে কি আছে 2y আমি ইয়াতে মাইনাস কৰি আছো কাক 1 ক মানে x প্লাস y আৰু এইফালে কি আহিব 40 ৰ পৰা তেতিয়ালে আমি মাইনাস কৰিম কাক ইয়াতে কিমান আছে 25 ক ওকে তেতিয়ালে ইয়াৰ পৰা চোৱা x প্লাস কি আহিব 2y ইয়াতে কি আহিব x মাইনাস কি আহিব y 40 ৰ পৰা 25 মাইনাস কৰিলে আমি কিমান পাম 15 তেতিয়ালে ইয়াৰ পৰা x কেনসেল গল তাৰ পিছত ইয়াতে চাবলৈ গলে 2y ৰ পৰা y গুছি গলে কিমান আহিব এটা সিঙ্গেল y থাকিব y = 15 y কি আছিল 100 টকীয়া তাৰ মানে 100 টকীয়া মুদ্ৰা আছে বা 100 টকীয়া নোট আছে কিমানটা 15টা এতিয়া চোৱা নাম্বাৰ 1 ত কি আছিল আমাৰ x + y = কিমান আছিল 25 তেতিয়ালে ইয়াতে y ৰ ভ্যালু কিমান আছে y ৰ ভ্যালু আছে 15 = কিমান আহিব 25 তেতিয়ালে ইয়াৰ পৰা আমি x = কিমান পাম 10 তাৰ মানে ইয়াতে 10 টকীয়া 50 টকীয়া মুদ্ৰা আছিল 10টা আৰু 100 টকীয়া মুদ্ৰা আছিল কিমানটা কিমানটা আছিল 15টা টোটাল আমাৰ 25টা আছিল এতিয়া নেক্সট আছে আমাৰ কোৱেশ্চন নাম্বাৰ 5 কোৱেশ্চন নাম্বাৰ 5 টু চোৱা এইটো এক্সাৰসাইজৰ লাষ্ট প্ৰবলেম আমি কোৱেশ্চন নাম্বাৰ 5 ত ইয়াতে কি পাও যে কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰী প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল লয় ফাৰ্স্ট 3 ডেজৰ বাবে কি কৰে এটা নিৰ্দিষ্ট এটা ফিক্সড এটা মাচুল থাকে পিছৰ প্ৰতিদিনৰ কাৰণে উপৰেঞ্চি মাচুল এটা লয় না পাৰ ডে হিচাপে ৰিতাই 7 দিন এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু সচিয়ে এখন কিতাপ 5 দিন ৰখাৰ কাৰণে কি আছে 7 দিন আৰু এজনে 5 দিন ইয়াৰ বাবে মাচুল দিয়ে 21 টকা সো নিৰ্দিষ্ট মাচুল উলিয়াব লাগে আৰু প্ৰতিদিনৰ মাচুল উলিয়াব লাগে তো লিখা ইয়াতে সলিউশন তো প্ৰথমে আমি ধৰি লম নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ মাচুল যে ধৰা হল নিৰ্দিষ্ট মাচুল কিমান x টকা আৰু প্ৰতিদিনৰ মাচুল y টকা নিৰ্দিষ্ট মাচুল x টকা প্ৰতিদিনৰ মাচুল y টকা সো according to question তো সোয়া ইয়াতে কি আছে প্ৰথম 3 দিনৰ কাৰণে নিৰ্দিষ্ট মাচুল লয় ইয়াতে কি কৰিছে ৰিতাই 7 দিন কিতাপ এখন ৰাখিছে 7 দিন তাৰ মানে কি 3 + 4 মানে 3 দিন আছে কি নিৰ্দিষ্ট মাচুল আৰু 4 দিনৰ এক্সট্ৰা তেতিয়ালে ইয়াতে আমি x প্লাস ইয়াতে প্ৰতিদিনৰ বাবে কিমান আছিল y ইয়াতে কিমান দিন ৰাখিছিল 4 দিন তাৰ মানে 4y ইয়াতে কিমান টকা দিছিল 7 দিন ৰাখাৰ কাৰণে 27 টকা দিছিল ইয়াতে 27 টকা আৰু সচিয়ে কি কৰিছিল 5 দিন ৰাখিছিল কিতাপটো 5 দিন তাৰ মানে কি 3 + 2 তো নিৰ্দিষ্ট ভাড়াটো তো এটো থাকিবই আমাৰ প্ৰথম 3 দিনৰ বাবে আৰু পিছত ৰাখিছিল কেইদিন 2 দিন তাৰ প্ৰতিদিনৰ ভাড়া কিমান আছিল y টকাকে ই দিছিল 21 টকা তেতিয়ালে এটোক নাম দিয়া 1 এটোক নাম দিয়া 2 এতিয়া 1 ৰ পৰা 2 ক মাইনাস কৰি দিয়া তেতিয়ালে 1 ৰ পৰা 2 ক মাইনাস কৰি দিলে আমি কি পাম x + 4y মাইনাস ইয়াতে x + 2y আৰু এইফালে কিমান আহিব 27 - 21
তেতিয়াহ'লে ইয়াৰ পৰা এক্স প্লাছ 4y মাইনাছ এক্স মাইনাছ 2y 27ৰ পৰা 21 বিয়োগ কৰিলে কিমান পাম আমি 6 তেতিয়াহ'লে ইয়াৰ পৰা এইটো এক্স এক্স কেঞ্চেল গ'ল 4টা ৱাইৰ পৰা 2টা ৱাই গুচি গ'লে কিমান আহিব 2y চ' 2y ইজিকেল টু কি আহিব 6 তেতিয়াহ'লে আমি y ইজিকেল টু কিমান পাম y ইজিকেল টু 3 চ' y ইজিকেল টু 3 হ'লে আমি এতিয়া x প্লাছ 4y ইজিকেল টু কিমান পাইছিলোঁ 27 পাইছিলোঁ তেতিয়াহ'লে ইয়াতে x ইজিকেল টু আমি কি লিখিম 27 মাইনাছ 4y y মানে কিমান 3 তেতিয়াহ'লে ইয়াতে লিখি দিয়া 27 মাইনাছ 3 4 গুণ কিমান 12 তেতিয়াহ'লে 27ৰ পৰা 12 গুচি গ'লে কিমান আহিব ইয়াতে আহিব 5 1 15 তাৰমানে প্ৰতি দিনৰ ভাড়া ইয়াতে কিমান দিব লাগে তাৰ বাবে কিমান টকা দিব লাগে ইয়াতে আমি কি উলিয়াইছিলোঁ ৱাইৰ ভেলু কিমান উলিয়াইছিলোঁ 3 প্ৰতিদিনৰ মাচুল হৈছে 3 টকা আৰু নিৰ্দিষ্ট মাচুল যেটো আছে হেতু হৈছে কিমান 15 টকা সো এইখিনি আছিল আমাৰ কোশ্চেন নাম্বাৰ 2 ৰ সমাধান ওকে সো পৰৱৰ্তী ভিডিঅ'ত আমি এক্সাৰসাইজ নাম্বাৰ 3.5 ৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ